মোৰ নাম ইকৰামুল সৰকাৰ। মই তোমালোকৰ কাৰণে এটা ভাল টপিক লৈ আহিছোঁ। সেইটো টপিক হ'ল ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ একেবাৰে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স কমপ্লিট হৈ যাব আৰু তোমালোকে একেবাৰে 4 মাৰ্ক পাই যাবা। তো আজি মই কি কৰোঁ, সেই তোমালোকৰ কি কৰিছোঁ, ট্ৰান্সফৰ্মেশ্যন সেন্টেন্সৰ কাৰণে 7টা কি আনিছোঁ, এক্সাম্পল আনিছোঁ। তো সেই 7টা হ'ল, প্ৰথমতে হৈছে কি, অনলি অনিতা ক্যান ডু দ্য সাম। তো যেতিয়া তোমালোকৰ কোশ্চেন দিয়া থাকিব ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্স, তো সাইডত দিয়া থাকিব টাৰ্ন ইনটু নেগেটিভ। যেতিয়া অনলি দিয়া থাকিব তোমালোকৰ একো কাম নাই, কেৱল কৰিব লাগিব কি, অনলি জায়গাত কেৱল তোমালোকে লিখিব লাগিব নান বাট অনিতা ক্যান ডু দ্য সাম। চোৱা, যদি ইয়াত দিয়া থাকে অনলি ৰহিম ক্যান ডু দ্য সাম, তেনে তোমালোকে লিখিব লাগিব, কেৱল চেঞ্জ কৰিব লাগিব কি, নান বাট। এইটো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেলত 4-5 বাৰ আহিছে পৰীক্ষা, সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। এই এক্সাম্পলটো বহুত ইম্পৰ্টেণ্ট। কেৱল তোমালোকৰ কৰিব লাগিব কি, অনলিৰ জাগাত কেৱল নান বাট, আৰু যি আছে হুবাহু লিখিব লাগিব। তাৰপিছত আহে কি, যে তোমালোকৰ আৰু এটা প্ৰত্যেকবাৰে আহে, সেইটো হ'ল কি, এভৰিবডি দি আৰম্ভ হয়। এভৰিবডি এডমিট দ্যাট শচীন ইজ দ্য গ্ৰেটেষ্ট ক্ৰিকেটাৰ ইন দ্য ৱৰ্ল্ড। আৰু এইটো কি কৰিব লাগিব, নেগেটিভ কৰিব লাগে। তো তোমালোকৰ কাৰণে মই একেবাৰে শৰ্ট ট্ৰিক্স আনিছোঁ, যে এই যে কি আছে এভৰিবডি এডমিট দ্যাট, এই জায়গাত তোমালোকে কি দিব লাগিব, কেৱল ডাইৰেক্ট লিখি দিলে হ'ল নবডি ক্যান ডিনাই দ্যাট, আৰু যি আছে হুবাহু লিখি দিব লাগিব। শচীন ইজ দ্য গ্ৰেটেষ্ট ক্রিকেটার ইন দ্য ওয়ার্ল্ড। এতিয়া কথা হৈছে, যদি ইয়াত দিয়া থাকে যে এভরিবডি এডমিট দ্যাট এমবাপে ইজ দ্য গ্রেটেষ্ট ফুটবলার ইন দ্য ওয়ার্ল্ড, তোমালোকে কেৱল লিখিব লাগিব হেই এভরিবডি এডমিট দ্যাটৰ জাগাত নবডি ক্যান ডিনাই দ্যাট। তো মোৰ মতে তোমালোকে সবে বুজিছা। এতিয়া হ'ল আমি কি 3 নম্বৰ এক্সাম্পলত আহোঁ, যে 3 নম্বৰ এক্সাম্পলত কি দিয়া আছে, যে ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। তো এতিয়া আমাৰ ধৰিব লাগিব যে কেনেকৈ গম পাম যে এইটো কোন ডিগ্ৰীত আছে। যেতিয়া ইয়াত দা থাকিব তেতিয়া আমি গম পাম যে সেন্টেন্সত যদি দা থাকে, যদি আমাক ডিগ্ৰী কৰিব দিয়ে, তেতিয়া আমি গম পাম যে এইটো সুপাৰলেটিভ ডিগ্ৰীত আছে। তো আমাৰ জানিব লাগিব যে লেতেৰা বস্তু। এতিয়া তোমালোকে ক'বা, স্যাৰ তেনে লেতেৰা বস্তুৰ কি? যেতিয়া এডজেক্টিভটো কি থাকিব, সুপাৰলেটিভ ডিগ্ৰীত থাকিব, সেই সুপাৰলেটিভ ডিগ্ৰীৰ পিছত যিখিনি কি আছে ওয়ার্ড, একটাও থাকিব পাৰে, দুটাও থাকিব পাৰে, তিনটাও থাকিব পাৰে। তো সেইটো হ'ল কি, আমাৰ লেতেৰা বস্তু। আৰু কি হৈছে, যে এইটোক যেতিয়া আমি পজিটিভ ডিগ্ৰী লৈ ল'ম, তেতিয়া আমি কি কৰিব লাগিব, নো আদাৰ ল'ব লাগিব। এটা নো আদাৰ, সব যিবিলাক সেন্টেন্স আছে, যিবিলাক সুপাৰলেটিভ ডিগ্ৰী আছে, সেইবিলাকক যদি পজিটিভ ডিগ্ৰীত ল'ব লাগে, সকলো সময়তে কি ল'ব লাগিব, এটা নো আদাৰ ল'ব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব, এই লেতেৰা বস্তুটো ইয়াত কি কৰিব লাগিব, আমাৰ লিখিব লাগিব। তাৰপিছত চোৱা তোমালোকে, যে এই ইজটো যে আছে ইয়াত ইজ দিব লাগিব। যেহেতু আমি এইটো পজিটিভ ডিগ্ৰীত কৰি আছো, সেইকাৰণে ইয়াত কি আছে, লংগেষ্ট আছে। তো লংগেষ্টৰ পজিটিভ ডিগ্ৰী হ'ল কি, যে লং। তো লং ইয়াত দিয়া আছে, তেনেহ'লে লংটো হ'ল তুলা ৰাশি। তো তোমালোকে লিখিব লাগিব এস দুই সাইডত। তাৰপিছত এই ব্ৰহ্মপুত্ৰটো লাষ্টত লিখি দিব লাগিব, দা ব্ৰহ্মপুত্ৰা। হৈ গ'ল। তো যদি তোমালোকে কোনো সেন্টেন্সত চোৱা যে ডিগ্ৰী কৰিব দিছে, আৰু সেই সেন্টেন্সৰ মাজত কি আছে, সুপাৰলেটিভ ডিগ্ৰী আছে, তাৰ আগত দা আছে, তেনেহ'লে তোমালোকে এইটো নিয়ম ফলো কৰিবা। তাৰপিছত আহে কি, এজ সুন এজ দি বাক্য থাকে। যে এজ সুন এজ দি যদি বাক্য থাকে, তেনেহ'লে তোমালোকক সেইটো কি কৰিব দিব, তোমালোকক নেগেটিভ কৰি দিব। তো নেগেটিভ কেনেকৈ কৰিব লাগিব, এতিয়া চোৱা, এজ সুন এজ যেতিয়া থাকিব, তেতিয়া তোমালোকে লিখিব লাগিব কি, নো সুনা যেতিয়া লিখিবা, তেতিয়া এই বাক্যটো তোমালোকে কি কৰিব লাগিব, ইন্টাৰগেটিভ কৰিব লাগিব। তো ইন্টাৰগেটিভ কেতিয়া কৰিবা, তোমালোকে এইটো ফাৰ্ষ্ট ইনডিফিনিটত আছে, সেইকাৰণে কি কৰিব লাগিব, ইয়াত ডিড হি সি মি লিখিলো। তাৰপিছত যে ইয়াত কমা আছিল, কমাৰ সলনি আমাক কি দিব লাগিব, দেন দিব লাগিব। তাৰপিছত আমি হুবহু লিখি দিম। হুবহু লিখি দিলে আমাৰ কি হৈ যাব, আমাৰ নেগেটিভ হৈ যাব। বা তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব পাৰে যে
এছ কি কৰিব লাগিব এছ নো সুনাৰ যোগ কৰা তাৰ পিছত কি এছ সুন এছ থাকিলে তেনেহলে যিকোনো বাক্য এছ সুন এছ দি যদি হয় তেনেহলে প্ৰথমতে আমি কি কৰিম নো সুনাৰ লিখিম তাৰ পিছত এই বাক্যটো কি কৰিম আমি ইন্টাৰগ্ৰেটিভ কৰিম আৰু কমাৰ সলনি আমি কি দিম দেন মনত যাতে থাকে দেন THAN দেন তাৰ পিছত আমি হুবাহু লিখি দিম তাৰ পিছত হৈছে কি 6 নম্বৰ 5 নম্বৰটো সোৱা যে এটু কি দিয়া আছে মেৰি কম ইজ দা গ্ৰেটেষ্ট বক্সাৰ কিন্তু এটু কি কৰিব দিছে কম্পাৰেটিভ ডিগ্ৰী কৰিব দিছে কিন্তু ওপৰত আমি কি কৰিলো এটু পজিটিভ ডিগ্ৰী যেতিয়া কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগিব তেতিয়াও আমাৰ কি কৰিব লাগিব লেটাৰা বস্তু বাহিৰ কৰিব লাগিব তোমালোকক তো কৈ দিয়া হল যে লেটাৰা বস্তু হল কি সুপাৰলেটিভ ডিগ্ৰী যে থাকে এডজেক্টিভটো তাৰ পিছত যিবিলাক ওয়ার্ড এটাও থাকিব পাৰে দুটাও থাকিব পাৰে তিনটাও থাকিব পাৰে হেইটো হল কি আমাৰ লেটাৰা বস্তু তেনেহলে ইয়াত কেইটা আছে একটা ওয়ার্ডে আছে হেইটো হল আমাৰ লেটাৰা বস্তু তো এইটুক যেতিয়া আমি কম্পারেটিভ ডিগ্ৰী কৰিম তেতিয়া প্ৰথমতে আমাৰ কৰিব লাগিব কি মেৰি কম তাৰ পিছত ইজ যে আছে ইছে মানে ইয়াত যদি ওয়াজ থাকে ওয়াজে লিখিব লাগিব তো দা আছে তো এতিয়া কি কৰিব লাগিব আমাৰ যে এইটু যে আছে গ্ৰেটেষ্টৰ কি হল আমাৰ পজিটিভ ডিগ্ৰী হল কি গ্ৰেটাৰ তাৰ পিছত আমাক কি দিব লাগিব কম্পারেটিভ ডিগ্ৰী যেতিয়া হয় কম্পারেটিভ ডিগ্ৰী অৰ্ডাৰ পিছত সদা কি হয় দেন হয় তাৰ পিছত এটা এনি আদাৰ লিখি আমাক কি লিখিব লাগিব লেটাৰা বস্তুখিনি লিখিব তো এতিয়া কথা হৈছে যে সাতেনহলে আমি গম পাম কেনেকে যে এটু কি হত আছে সুপারলেটিভ ডিগ্ৰী আছে অলপ আগতে কৈ দিলো যে এটা ওয়ার্ডত যদি এটা সেন্টেন্সত যদি দা থাকে মিডিলত সুপারলেটিভ ডিগ্ৰী আগত দা থাকে তো তেনেকে আমি কি গম পাম যে সেই সেন্টেন্সটো সুপারলেটিভ ডিগ্ৰীত আছে তাৰ পিছত মোৰ হিচাপে তোমালোকৰ কমপ্লিট তাৰ পিছত চোৱা কাইন্ডলি ডু মি ফেভাৰ এটু কি কৈছে এড টেগ কোৱেশ্চন সো যেতিয়া টেগ কোৱেশ্চন কৰিব লাগে যদি ইম্পাৰেটিভ সেন্টেন্স থাকে তেনেহলে কি কৰিব লাগে যে ইম্পাৰেটিভ সেন্টেন্স যদি নেগেটিভত থাকে তেনেহলে আমাক দিব লাগে উইল ইউ আৰু যদি কি থাকে এফাৰ্মেটিভ বাক্য থাকে তেনেহলে দিব লাগে আমাৰ ওন্ড ইউ এতিয়া সাতেনহলে ধৰিম কেনেকৈ যে এটু ইম্পাৰেটিভ সেন্টেন্সত আছে হয় না নাই তো ইম্পারেটিভ সেন্টেন্সত আছে কেনেকৈ ধৰিম যদি সাবজেক্ট না থাকে তেনেহলে হেইটো হল ইম্পারেটিভ সেন্টেন্স আকো কথা স্যার সাবজেক্ট আকো কি যিয়ে কৰে বা যিয়ে কামটো কৰে তাকে কি সাবজেক্ট বুলি কয় কিন্তু আকো এটা কোশ্চেন স্যার সাবজেক্ট আকো কোনে কাম কৰে মানে নাউন আৰু প্রোনাউন যে নাউন প্রোনাউন কি হয় সাবজেক্ট হয় তো ইয়াত কি হৈছে আমাৰ সাবজেক্ট নাই সেই কাৰণে আমি ইয়াত কি পাইছো যে এইটো হৈছে আমাৰ কি ইম্পাৰেটিভ সেন্টেন্স আৰু ইয়াত নট নাই সেই কাৰণে আমি ইয়াত কি দিম ওন্ড ইউ তাৰ পিছত কি হল যে তোমালোকৰ 7 নম্বৰটো কি দিয়া আছে যে এইটো কি কৰিব লাগে সিম্পল সেন্টেন্সত কৰিব লাগে এইটো বহুত ইম্পৰ্টেন্ট বহুত টাইম চাইছে যে এতিয়া চোৱা তেনেহলে কি লিখিব লাগিব প্ৰথমতে সাবজেক্টটো লিখিব লাগিব তাৰ পিছত ইজ লিখিব লাগিব তাৰ পিছত কি আছে সো লেজি যেতিয়া আছে ইয়াত কি দিব লাগিব টু মানে টি ডাবল ও তাৰ পিছত কি দিব লাগিব লেজি তাৰ পিছত কি দিব লাগিব টু আৰু এটা লিখি লাষ্টত যেটো ক্যান নটৰ পিছত থাকিব ওয়ার্ড হেইটো আমাৰ লিখিব লাগিব এতিয়া কথা হৈছে সাথে ব্লেককে যদি দিয়ে ব্লেককে মানে কি তোমালোকক যদি দিয়ে হি ইজ সো weak that he cannot walk তেনেহলে তোমালোকে লিখিব লাগিব he is too weak to walk ঠিক আছে মোৰ মতে তোমালোকে ভালকে বুজিছা এই কেইটা যদি তোমালোকে এই ভিডিওটো যদি তোমালোকে ভালকে চোৱা তেনেহলে তোমালোকৰ ট্ৰান্সফরমেশন অফ সেন্টেন্স একেবাৰে কমপ্লিটলি কি হ'ব যাব তোমালোকৰ এক্সামত যাই অ্যাটেন্ড কৰিব পাৰিবা আৰু ভালকে আনসাৰ দিব পাৰিবা আৰু কি কৰিবা এইবিলাক কৰাৰ পিছত তোমালোকে কি কৰিবা 2-3 বাৰ এটু আকৌ ৰিভিশন দিবা যে 2-3 বাৰ ভিডিওটো চাবা তেনে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু ইয়াৰ ভিতৰতে কি আহিব ট্ৰান্সফরমেশন অফ সেন্টেন্সৰ কোৱেশ্চন আহিব আৰু যদি কোৱা যে নহয় স্যাৰ আমাৰটো ট্ৰান্সফরমেশন অফ সেন্টেন্স কি আহে 6টা আহে আমাৰ 6টাই কমন লাগে তেনে তোমালোকে কি কৰিবা যে তলত আমি ডেসক্ৰিপচনত এটা নাম্বার দিম তাত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন একেবাৰে 2014 or পৰা 2023 লৈ কি কৰা আছে সলভ কৰা পিডিএফ আছে তোমালোকে হেই নম্বৰত কি কৰিবা এসএমএস কৰিবা আমাৰ টিমে তোমালোকক কি কৰিব হেই এই পিডিএফ ট্ৰান্সফরমেশন অফ সেন্টেন্সৰ পিডিএফটো দিব তো মোৰ মতে তোমালোকৰ ভালে লাগিছে আৰু যদি তোমালোকৰ এই ভিডিওটো ভাল লাগে আৰু বহুত ভাল ভিডিও আমি প্ৰভাইড কৰিম এই চ্যানেলৰ জৰিয়তে তোমালোকে যদি ভাল লাগে তেনে তোমালোকে কি কৰিবা বেলেগক শেয়াৰ কৰিবা ধন্যবাদ